টেলিজানত কেন্দ্ৰীয় পয়ফুৰা লুংমুন ডুনচুন খামৰ গুৰুত্বপূৰ্ণ সভা। উপস্থিত কেন্দ্ৰীয় সমিতিৰ সভাপতি। মঙলবাৰে দিনৰ 2 বজাত কেন্দ্ৰীয় পয়ফুৰা লুংমুন ডুনচুন খামৰ ধেমাজি টেলিজানত পয়ফুৰা লুংমুন ডুনচুন খামৰ গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰা হয়। আজি উক্ত সভাত আহোমসকলক আগুৱাই নিয়াৰ ক্ষেত্ৰত আলোচনা কৰাৰ লগতে আগন্তুক মেডাম মেফি পালনৰ প্ৰস্তাৱ গ্ৰহণ কৰাৰ লগতে মাছখোৱাৰ চুকাফা সমন্বয় ক্ষেত্ৰত পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। লগতে মাৰ্ঘেৰিটাত মাৰ্চ মাহত কেন্দ্ৰীয় অধিৱেশনখন পতাৰ সিদ্ধান্ত লোৱা হয় বুলি জানিবলৈ দিয়ে। আজি উক্ত সভাত ৰাজ্যিক সমিতিৰ সভাপতি সম্পাদকৰ লগতে জিলা সমিতিৰ সভাপতি সম্পাদক আৰু অঞ্চলটোৰ একাংশ জ্যেষ্ঠ গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে। পয়ফুৰা লুংমুন ডুনচুন খামৰ কেন্দ্ৰীয় কাৰ্যালয়ত আমি এখনি সভা অনুষ্ঠিত কৰোঁ। উক্ত সভাখনত আমাৰ আগন্তুক অধিৱেশন পূৰ্ণাংগ অধিৱেশন মাৰ্ঘেৰিটা জিলাৰ অনুপ অঞ্চলত হ'ব। সেয়েহে আপোনালোকৰ সংবাদদাতাসকলৰ জৰিয়তে অসমৰ সকলো পয়ফুৰা লুংমুন ডুনচুন খামৰ সদস্যাক অৱগত কৰিছোঁ। লগতে আমাৰ 5 মাৰ্চত যিটো কং দিৱস, সেই কং দিৱসটো 25 বছৰত ভৰি দিব। সেয়াৰ ৰূপালী জয়ন্তী আমি আয়োজন কৰিম। 3, 4, 5 তাৰিখে কেন্দ্ৰীয় পয়ফুৰা লুংমুন ডুনচুন খামৰ অধিৱেশনৰ লগতে সংহতি ৰাখি কং দিৱসৰ ৰূপালী জয়ন্তীটো আয়োজন কৰিছোঁ। সেয়েহে আপোনালোকৰ সংবাদদাতাৰ জৰিয়তে আমি অসমৰ সকলো লোকক সংবাদ প্ৰেৰণ কৰিছোঁ আৰু লগতে আপোনালোকৰ সংবাদদাতাসকলৰ সহযোগিতা বিচাৰিছোঁ। আজি সভাত আমি আগন্তুক মেডাম মেফিৰ ওপৰতো আলোচনা কৰোঁ। আগন্তুক মেডাম মেফিখন মাছখোৱা চুকাফা সমন্বয় ক্ষেত্ৰত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা হৈছে। খুব কম সময়ৰ ভিতৰতে উদযাপন সমিতি গঠন হ'ব আৰু আমাৰ যিখন অধিৱেশন হ'ব, এই অধিৱেশনখন আমি লখিমপুৰ জিলাত যিখন কাৰ্যনিৰ্বাহী সভা অনুষ্ঠিত কৰিছিলোঁ তাতে উদযাপন সমিতি গঠন কৰা হ'ল। লগতে আমি 2 তাৰিখত যিখন চুকাফা দিৱস আয়োজন কৰিছোঁ তাতে আমাৰ অভ্যৰ্থনা সমিতি মাৰ্ঘেৰিটাৰ উলুপ অঞ্চলত গঠন কৰা হ'ল। ইতিমধ্যে আমাৰ কাম কাজ আগবাঢ়ি গৈছে। সকলোৰে সহযোগিতা আৰু দিহা পৰামৰ্শ আমি বিচাৰিছোঁ। লগতে আমি এখন স্মৃতিগ্ৰন্থ আৰু এখন ভাষাৰ পুথি নিৰ্মাণ কৰিব বিচাৰিছোঁ। উক্ত স্মৃতিগ্ৰন্থখন ভাষা কিতাপখন আমাৰ মচাও নৱ বৰুৱা, মচাও তৰুণ ভাৰদ্বাজ, মচাও শিৱৰাম বুঢ়াগোহাঁই তেওঁলোকক আৰু লগতে আমাৰ উলুপবাসী এজনক দায়িত্ব দিয়া হৈছে। তেখেতলোকক 4জনৰ ভিতৰত আমি এই স্মৃতিগ্ৰন্থৰ কামখিনি আগবঢ়াই নিবৰ কাৰণে আজি সভাই দায়িত্ব দিয়া অৰ্পণ কৰা হয়। আৰু লগতে আমাৰ আগন্তুক মাছখোৱাত যিখন মেডাম মেফি আয়োজন হ'ব, সেই মেডাম মেফিত সকলো পয়ফুৰা লুংমুন ডুনচুন খামৰ শাখা সমিতি, আঞ্চলিক সমিতি, জিলা সমিতি আৰু কেন্দ্ৰীয় সমিতিসমূহক তাত উপস্থিত থাকিবৰ কাৰণে আমাৰ কেন্দ্ৰীয় তৰফৰ পৰা অনুৰোধ জনালোঁ। মাছখোৱা ক'ত হ'ব? মাছখোৱা চুকাফা সমন্বয় ক্ষেত্ৰত সভাইছে যে পয়ফুৰা লুংমুন ডুনচুন খামৰ যিসকল কাৰ্যনিৰ্বাহী সদস্য বিভিন্ন প্ৰান্তৰ পৰা আমাৰ ইয়াত মিটিংখন হৈ গ'ল। ইতিমধ্যে মিটিংখনত আমি যিখিনি আলোচনা কৰিছোঁ যে অহাবাৰ যিটো মাৰ্চ মাহৰ কং দিৱস মানে মাৰ্ঘেৰিটাত অনুষ্ঠিত কৰা হৈছে, সেই কং দিৱস যাতে আমাৰ ভাল ধৰণে সুচাৰুৰূপে পুঁজিয়ে পৰা বিভিন্ন ফালৰ পৰা সহায় সহযোগ কামনা কৰিছোঁ আমাৰ সকলো বংশধৰসকলৰ পৰা। আৰু এই উৎসৱটিৰ লগতে আমি আমাৰ যিখন অধিৱেশন আগন্তুক যিখন অধিৱেশন আমি তাত অনুষ্ঠিত কৰা হ'ব, লগতে কং দিৱসৰ লগত আমাৰ সম্পৰ্ক ৰাখি। গতিকে এটাই কথা যে আমাৰ শদিয়াৰ পৰা ধুবুৰীলৈকে যিখিনি বংশধৰ ব্যক্তি আছে সকলোৰে ফালৰ পৰা সহায় সহযোগিতা আমি একমাত্ৰ কামনা কৰিছোঁ আৰু খুৰাই যেন সকলোকে সহায় কৰক, ভালে কুশলে অনুষ্ঠানটো আমি তাত আৰম্ভ কৰিম। এতিয়াৰ পৰা আমি যোজা চলাইছোঁ। আদৰণি সমিতি হৈ গৈছে, অভ্যৰ্থনা সমিতি হৈ গৈছে। ইতিমধ্যে আমাৰ মাৰ্ঘেৰিটাৰ 2 তাৰিখত মিটিঙত আমি সকলোখিনি সিদ্ধান্ত কৰি আহিলোঁ। গতিকে এতিয়া আশা কৰোঁ যে সেই উৎসৱটি সুন্দৰভাৱে ৰূপালী জয়ন্তী আমি সফল সমাপ্তিৰ কাৰণে খুৰাই যেন আমাৰ আশীৰ্বাদ দিয়ক আৰু সকলোৱে উপস্থিতি আমি একান্তভাৱে কামনা কৰিছোঁ।